বিহালী কোলাগুৰিৰ এটা পৰিয়ালৰ দুৰ্দশা এখন চালিৰ তলতে দুৰ্বিষহ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে সেই পৰিয়ালটোৱে ঘৰ বুলিবলৈ কেৱল কেইটামান বাঁহৰ খুঁটা আৰু ছখন টিন পাত চৰকাৰী বাসগৃহ লাভৰ পৰাও বঞ্চিত বাবুল কালাণ্ডীৰ পৰিয়ালটো আজি কুপতি পৰিয়ালটোৱে লাভ নকৰিলে কোনো ধৰণৰ আঁচনি কান্দি কান্দি জনপ্ৰতিনিধিলৈ এটা চৰকাৰী ঘৰ প্ৰদানৰ আহ্বান জনাইছে পৰিয়ালটোৱে আৰু এই সন্দৰ্ভত বিহালীৰ পৰা কৰণ শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছে। নমস্কাৰ অসম লাইভ 24 লৈ সমূহ দৰ্শকক স্বাগতম জনাইছো। আমি আহি উপস্থিত হৈছো এই বিহালী সমষ্টিৰ কোলাগুৰি গাঁৱত আৰু কোলাগুৰি গাঁৱৰ বাবুলাল কালাণ্ডী নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত এই মুহূৰ্তত মই আহি উপস্থিত হৈছো। কিহৰ কাৰণে এই বাসগৃহত আজি আহি পেলাই উপস্থিত হৈছো তাৰ সম্পৰ্কে কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। মোৰ কেমেৰা সহযোগী আছে, কেমেৰা সহযোগীয়ে পোনপটীয়াকৈ এই যি বাসগৃহটো আছে বাসগৃহৰ দৃশ্য দেখুৱাব। কেনেদৰে বাবুলাল কালাণ্ডী নামৰ যি পৰিয়ালটো আছে এই পৰিয়ালটোৱে কেনেদৰে দুৰ্বিষহ জীৱন যাপন কৰি আছে এই মুহূৰ্তত মোৰ কেমেৰা সহযোগীয়ে দৃশ্যাংশ দেখুৱাই আছে। মোৰ কেমেৰা সহযোগীয়ে তেওঁলোকৰ ভিতৰৰ যি দৃশ্যাংশ আছে ভিতৰৰ দৃশ্যাংশ দেখুৱাব। এনেদৰেই আচলতে এটা কোঠালিতেই আচলতে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে বৰ্তমান সময়ত। মোৰ কেমেৰা সহযোগীয়ে পোনপটীয়াকৈ দেখুৱাইছে ইয়াতেই ৰন্ধা বঢ়া ইয়াতে শোৱা এটা কোঠালিতেই তেওঁলোকে ৰন্ধা বঢ়া কৰে, এটা কোঠালিতেই তেখেতসকলে শুৱে। গতিকে এই মুহূৰ্তত মোৰ কেমেৰা সহযোগীয়ে পোনপটীয়াকৈ আপোনালোকক দৃশ্যাংশ দেখুৱাইছে। এটি দুখীয়া পৰিয়াল, অতি দৰিদ্ৰ পৰিয়াল, যিটো পৰিয়ালক বৰ্তমান সময়লৈকে আচলতে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বা বাসগৃহ নিৰ্মাণৰ নামত তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই মুহূৰ্তত মোৰ কেমেৰা সহযোগীয়ে পোনপটীয়াকৈ দৃশ্যাংশসমূহ দেখুৱাই আছে। এইগৰাকী হৈছে সেই ব্যক্তিগৰাকী। মই পোনপটীয়াকৈ আপোনালোকক দৃশ্যাংশ দেখুৱাব দিছোঁ। কিছু শাৰীৰিক অসুস্থতাৰ মাজতে তেওঁ যি পত্নী আছে এই পত্নীগৰাকীয়েই আচলতে তেখেতৰ স্বামীক পোহপাল দি আছে বৰ্তমান সময়ত। কিমান বছৰ হ'ল এনেদৰে আপোনালোকে এই বাসগৃহটোত সোমাই থকা? এতিয়া মোৰ ইয়াতে বহা 20 বছৰ হৈ গ'ল, 20 বছৰত পাৰেও হৈ গ'ল। তেতিয়া ঘৰ আহিব বুলি ঘৰ বিচাৰি গ'লে চাই তেতিয়া এতিয়া সমান ঘৰ নাই আহে। মোক কিমান শাস্তি কৰি আছে, কিমান মানুহ ঘৰ দুৰা পাই আছে, মই যে কেলে নাপাওঁ। হ'ল এতিয়া 20-30 বছৰ দিন হাজিৰা কৰিবলৈ যায়। সদায় দিন হাজিৰা কৰি আছো, খাই আছো, ময়ে পালি আছো। 20 বছৰ হ'ল। হয়। আপুনি বেমাৰী আছে? বিকলাঙ্গা। বিকলাঙ্গ যি বিশেষভাৱে সক্ষমৰ যিটো আঁচনি আহে পায় নে নাপায়? নাপাওঁ। চৰকাৰক কি আহ্বান জনাব? কালি তেওঁলে পাওঁ। তাৰ বাহিৰে একো নাপায়? নাপাওঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছো। এইগৰাকী আচলতে বাবুলাল কালাণ্ডী। এই বাসগৃহটোতে বিগত 20 বছৰ ধৰি লোৱা তেখেতসকলে জীৱন নিৰ্বাহ কৰি আছে। আপোনালোকক মই দৃশ্যাংশ যিহেতু দেখুৱাইছোৱেই যে এটা 8x6 বাসগৃহত তেখেতসকলে এখন টিঙৰ চালিত বৰ্তমান সময়তো এনেদৰেই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত তেখেতসকলে বসবাস কৰি আছে।